সকলোকে মোৰ চেনেলৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছো। আজি হৈছে সানডে, গতিকে সানডেৰ বিশেষ আয়োজন এয়া দেখিছে চাগে, পুৰা চিতল মাছ লগতে কুহি মাছ আৰু এয়া কি বাৰু চিনি পাইছেনে, নলটেঙা। গৰমত খাই কি যে মজা লাগে হয়নে নহয় বাৰু। আৰু লগতে এয়া ঢেকীয়া। আজি দেওবাৰটো বহুত বিশেষ হ'বলৈ গৈ আছে আৰু এইটো ঔটেঙা গৰমত একদম বহুত ভাল লাগে খাই। আৰু ঢেকীয়াখিনি দেখিছা নাই কি ধুনীয়া কোমলীয়া, একেবাৰে ধুনীয়া এটা দেওবৰীয়া থালি হ'বলৈ গৈ আছে। মই খুব ধুনীয়াকৈ বনাম, খুব ধুনীয়াকৈ টেষ্টিকৈ বনাম আৰু মজাকৈ আজি ডকচি খাম। আৰু লগতে এয়া চাওকচোন, মই তিয়াই ৰাখিছোঁ পুদিনা পাতৰ চাটনি। কিহেদি বনাম জানেনে? লগত দিম থেকেৰা টেঙা দি পুদিনা পাতৰ চাটনি খাবলৈ বহুত বেছিয়ে মজা লাগে। প্ৰথমতে এয়া পাতখিনি ধুনীয়াকৈ টুকি লৈছোঁ, কাৰণ পাতখিনি প্ৰথমতে অলপমান পানীত ভিজাই ধুনীয়াকৈ ধুই ল'ব লাগিব, কাৰণ বজাৰৰ পৰা অনা শাক যিহেতু, গতিকে ধুনীয়াকৈ ধুই পখালি লৈ বনাব লাগিব। এয়া মোৰ গোটেইখিনি শাক ৰেডি হৈ গ'ল। তাৰপিছত মই এয়া চাহো বনাই আছোঁ, কাৰণ ৰাতিপুৱা চাহকাপটো খাবই লাগিব আৰু দেওবাৰৰ কাৰণেতো চাহকাপ মেইন, কাৰণ বাকীকেইটা দিনততো চাহ খোৱা নহয়, ৰাতিপুৱা ভাত কেইটামান খাই ঢপলিয়াই দৌৰা হয়। গতিকে আৰু এয়া ব্ৰেকফাষ্টৰ কাৰণে মই বনাইছোঁ একদম টেষ্টি আলু পৰঠা খাই কোনে কোনে ভাল পায় বাৰু কমেণ্টত জনাবচোন। মোৰ বহুত বেছি ভাল লাগে আলু পৰঠা খাই। গতিকে এয়া বনালোঁ গৰম আলু পৰঠা, লগতে এটা ডিমৰ প'ষ্ট কৰি ল'লোঁ। খুব বেছি ভাল লগা এটা ব্ৰেকফাষ্ট বনাইছোঁ মই, কাৰণ ব্ৰেকফাষ্ট সদায় হেল্ডি খাব লাগে বুলি কয়। লগতে এয়া স্কোৱাছ চব্জি বনাইছোঁ আৰু এয়া লগত দিছোঁ মই ব্লেক ৰেজিন, যিটো ক'লা আঙুৰ বুলি কয়, আৰু লগতে খিচমিচ, কাজু, বাদাম, খেজুৰ। খুব ধুনীয়া এটা ব্ৰেকফাষ্ট নহয়। ব্ৰেকফাষ্টৰ পিছতে মই এতিয়া লাঞ্চৰ কাৰণে ৰেডি কৰিছোঁ। এয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আৰু ধুনীয়াকৈ ধুই থোৱা শাকখিনি সৰুকৈ কাটিছোঁ, মিহি কাটিলে সোনকালে হয়ো, ধুনীয়াকৈ সিজেও আৰু খায়ো বেছি ভাল লাগে। আৰু লগতে এয়া নহৰু কেইফুটামান লৈছোঁ, কাৰণ নহৰু ফুটাই বনাব লাগিব শাক সদায় নহৰু ফুটাই বনাওঁ মই, খাবলৈ বহুত বেছি ভাল লাগে সেইকাৰণে। আৰু এয়া নহৰু কেইফুটা মোৰ খুন্দি পিনি হৈ গ'ল, থেতিলাই দিছোঁ, অকণমান সৰুকৈ থেতিলাই দিছোঁ। তাৰপিছত মই এয়া তেলত নহৰু ফুটাই লৈ শাকখিনি ঢালি দিছোঁ। ইমান বেছি ধুনীয়া কালাৰ এটা আহে নহয় নলটেঙাৰ শাক বনালে, মাছ বনালে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু মই এয়া মাছবিলাক দি দিছোঁ এপিচকৈ। মোৰ শাক ৰেডি হৈয়ে যাব আৰু বেছি সময় নালাগে, কাৰণ পানী ঢালি দিলোঁ, উতল আহিলে হৈ যাব। আৰু এইফালে মই চাটনিৰ কাৰণে ৰেডি কৰিছোঁ। ধুই থোৱা পুদিনাখিনি মই এয়া মিক্সাৰত দি দিছোঁ, আৰু লগতে ইয়াত থেকেৰা টেঙা, মই যে কৈছিলোঁ থেকেৰা টেঙা দি বনাম বুলি, থেকেৰা টেঙা বনাইছোঁ। ইমান বেছি টেষ্টি হৈছিলে নহয়, সোৱাদ লগা, খাবলৈ বহুত বেছি মজা। জলফাই টেঙা হওক, তেঁতেলী টেঙা হওক আৰু থেকেৰা টেঙা হওক, এনেকুৱা দি মানে পুদিনা খাই বহুত বেছি ভাল লাগে। আৰু স্পেচিয়েলি আম টেঙা দিটো বহুত বেছিয়ে ভাল লাগে খাই, কিন্তু মই আজি থেকেৰা টেঙা দি বনাইছোঁ। এয়া চাওক কিমান বেছি ধুনীয়া হৈছে, কালাৰটো চাওক কেনেকুৱা বেছি ধুনীয়া। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল মাছৰ তৰকাৰী ৰেডি হৈ যোৱাৰ পিছতে মই ঢেকীয়া শাকখিনি যে আনিছিলোঁ, এইখিনি মই সৰুকৈ কাটি লৈছোঁ, কটা নাই মানে হাতেদি এনেকৈ ছিঙি দিছোঁ, কাৰণ ঢেকীয়া শাক একদম সৰুকৈ কাটিলে বেছি বিজল নিচিনা হৈ যায়, সেইকাৰণে মই হাতেদি এয়া ছিঙি দিছোঁ সৰু টুকুৰা কৰি, কাৰণ এইখিনি মই সৰু আলুগুটিৰ লগত ভাজিম। সৰু আলুগুটিৰ লগত ভজা খাই বহুত বেছি ভাল লাগে, ঢেকীয়া শাকৰ ভজা। শাকখিনি যদি অকণমান লেৰেলে আৰু বেছি ভাল লাগে, কিন্তু মই আজি লগে বনাইছোঁ, কাৰণ কাইলৈ দিনত খাবলৈ মোৰ সময় নাই, স্কুললৈ যাব লাগিব ৰাতিপুৱা, সেইবাবে। আৰু ৰাতিটো শাক খোৱা নহয়। আৰু এইফালে কণবিলাহী একদম ধুনীয়া পুৰা ফ্ৰিজৰ পৰা ওলাই আনিছোঁ, আৰু এইডাল শলাত এটাকৈ কণবিলাহীখিনি ভৰাই দিম। কি বনাম জানিছেনে? কণবিলাহী পুৰা পিটিকা। আপোনালোকৰ ফেভৰেট নে? মোৰ বহুত বেছি ভাল লাগে। আৰু লগতে এয়া জলকীয়া এটাও সুমুৱাই দিছোঁ, সুমুৱাবলৈ বহুত কষ্ট, এয়া যেনে তেনে সুমুৱাই দিছোঁ। সুমুৱাই পিনি এয়া গেছতে পুৰিছোঁ। জুইত পুৰিলে খাবলৈ আৰু বেছি ভাল লাগে, কিন্তু জুই যিহেতু নাই গেছতে পুৰিছোঁ। আৰু এইফালে মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আজি খুব ধুনীয়া এসাঁজ ভাত।
নেক্সট দিনা সোমবাৰে আছে আমাৰ এনিভাৰ্সাৰী 9 ইয়াৰ্স হৈ গ'ল আমাৰ বিয়া হোৱাৰ আৰু সেইভাবে অকণমান আজি অলপমান বজাৰ কৰি থওঁ বুলি ভাবিলোঁ কাৰণ ৰাতিপুৱা পিছদিনাখনটো স্কুল যাব লাগিব সন্ধিয়াৰ পৰাহে আয়োজন কৰা হ'ব এনিভাৰ্সাৰী সেইকাৰণে অকণমান গ'লো মিঠাই দোকানলৈ মিঠাই অলপমান কিনি ৰাখোঁ বুলি এয়া মিঠাই দোকানত গৈছোঁ খুব ধুনীয়াকৈ মিঠাই চিঠাই কিনি লৈ আহিলোঁ আৰু এনিভাৰ্সাৰী পাতিবলৈ কিমান যি বস্তু লাগে গোটেইখিনি লৈ আহিলোঁ মাছ মাংসখিনিহে বজাৰ কৰা নাই সেইখিনি কাইলৈ বজাৰ কৰা হ'ব স্কুলৰ পৰা আহি আৰু এয়া খুব ধুনীয়াকৈ দিনটো পালন হ'ল ভিডিঅ'টো চাই যদি ভাল লাগে